বানে ধোৱা মাজুলী নহয়, বানে ধোৱা জাজিমুখ। বৰ্তমান মই উপস্থিত আছোঁ এই জাজিমুখৰ বৃহত্তৰ এলেকাত তিয়কৰ পৰা হয়তো প্ৰায় 5 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰত অৱস্থিত জাজিমুখ। আৰু এই জাজিমুখত আপোনালোকৰ যিটো পৰিস্থিতি মোক দেখিয়ে গম পাইছে চাগে মই কিমান পানীত আছোঁ। এতিয়া মই ৰাস্তাৰ মাজত আছোঁ। এতিয়া ভাবি চাওক সেই গাঁৱলীয়া যিসকল চহা লোক তেওঁলোক ক'ত আছে আজি সম্পূৰ্ণ আপোনালোকক দৃশ্য দেখুৱাই থাকিম যে এয়াই হৈছে জাজিমুখ। বছৰেকত খুব মৰমেৰে গঢ়া ঘৰখন হয়তো এই পানীয়ে উটুৱাই লৈ যায়। আৰু কিমান এটা প্ৰতিকূল কিমান সংঘৰ্ষৰ মাজত তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে। এই সময়ছোৱাত হয়তো আমি এষাৰ মাত দিয়াটো সকলোৰে প্ৰয়োজন। সকলোকে অনুৰোধ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব। যিমানখিনি ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে বা যিসকল সমাজ সেৱক লোক আছে তেওঁলোক যাতে ইয়ালৈ এবাৰ আহে, তেওঁলোকৰ দুৰ্দশাৰ বুজ লয় আৰু তেওঁলোকক অকণমান যাতে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰে তাৰ আমি অনুৰোধ কৰিছোঁ। আৰু প্ৰথমৰ পৰা আপোনালোকক শেষলৈকে ভিডিঅ'ত দেখুৱাইছোঁ, চাই থাকিব। পানী হ'ল সকলোৰে বাবে জীৱন, কিন্তু এই পানী জাজিমুখবাসীৰ বাবে বৰ্তমান কাল হৈ পৰিছে। পানী আৰু পানী, বানপানী। আহি আছোঁ জাজিমুখ অভিমুখে, যোৰহাট তিয়কৰ জাজিমুখলৈ। ইমান বেছি পানী যদিও কিন্তু খাবলৈ নাই এটুপি পানী। যি এটুপি পানী খাইছিল এই দমকলটিৰ পৰা সিও এতিয়া পানীৰ তলত। কাৰোবাৰ যদি চোতালত পানী, কাৰোবাৰ ঘৰৰ ভিতৰত পানী, কাৰোবাৰ নঙলা মুখত পানী আপুনি দেখিছে, আৰু কাৰোবাৰ গোটেই ঘৰখনেই পানীৰ মাজত শেষ হৈ গ'ল। আপোনালোকে দেখি আছে এইখন ঘৰ উটুৱাই লৈ গুচি গ'ল আৰু চাৰিওফালে কেৱল পানী আৰু পানী। এতিয়া ৰাস্তাৰ মাজত পানী নে পানীৰ মাজত ৰাস্তা আপুনি একো ধৰিব নোৱাৰে। আটাইতকৈ বিপদ হৈছে বৰ্তমান পশুপালকসকলৰ, যিসকলৰ পশুধন আছিলে তেওঁলোকক খাবলৈ দিবলৈ খাদ্য নাই। এইটো ৰাস্তাৰ মাজতে তেওঁলোকে যি পাইছে খুৱাইছে, ৰাস্তাৰ ওপৰতে বান্ধিছে। গোহালিত থকা গৰুহালিৰ কোনোবা এটাক উটুৱাই লৈ গুচি গ'ল। যিকেইটি আছিলে তেওঁলোকক ৰাস্তাৰ মাজত আনিছে, কিন্তু খাবলৈ দিব কি, পেট চিয়া পৰি গ'ল। যিসকল সদায় ব্যক্তি আহে তেওঁলোকে অন্ততঃ পশুধনৰ বাবে কিবা আনিব, জোকৰ প্ৰতাপত দেখিছে থাকিব নোৱাৰে ইয়াত। তেওঁলোক কেনেকৈ আছে ভাবি চাওক, কি ছবিখন। এইটো হৈছে ৰাস্তাৰ মাজত এনেকুৱা পানী। এইখনেই হৈছে তেওঁলোকৰ বৰ্তমান আটাইতকৈ সম্বল, যাতায়াতৰ বাবে একমাত্ৰ নাওখন আৰু ভূৰখন। এইটো পদূলি ভিতৰত ঘৰখন আছে বুলি আপুনি ভাবিব নোৱাৰে। আৰু তেনেকুৱাতে দুই এজন ব্যক্তি আছে খাবলৈ, তেওঁলোকৰ ৰাতিৰ সাজটোৰ বাবে হয়তো কিবা এটা যোগান কৰিছে। এইডোখৰ অকণমান দ জেগা এটা, এইডোখৰ বেছি দৰকাৰ নহয়। বাকী ফালে এখন ছবি আপোনালোকে দেখিছিলে প্ৰকৃতিয়ে যিটো কৰিছে, যাৰ কোনো হাত নাই, কিন্তু এইখন হৈছে আমি নিজেই সৃষ্টি কৰা এখন পৰিৱেশ। এইটো যদি আপোনালোকে জাজিমুখৰ ৰাস্তা বুলি ভাবিছে তেতিয়াহ'লে ভুল ভাবিছে। এয়া হৈছে আমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা, যোৰহাট আৰু তিয়ক সংযোগী। এয়া জগবুঢ়াৰ
আৰু তিয়কৰ মাজৰ এইটো অংশ আৰু এই অংশটোত পানী আৰু পানী নহয়, বোকা আৰু বোকা, আৰু যেতিয়া ৰ'দ দিয়ে ধূলি আৰু ধূলি। আপুনি যদি গা ধোৱা নাই এই ৰাস্তাটোৰ মাজেৰে যাওক আৰু আপুনি গা ধুবই লাগিব, মাছ বি বগা হৈ যাব যদি ক'লা মানুহ। এই ৰাস্তাটোৰ কাৰণে ৰাইজে কিমান হাৰাশাস্তি খাইছে কোনো ভাবিব নোৱাৰে। এইটো ৰাস্তাই যি আহিব সিহে বুজি পাব।